প্ৰায় 10টা সংগঠনৰ মূল বিষয়ববীয়া জিলা পৰ্যায়ৰ কেন্দ্ৰীয় পৰ্যায়ৰ বিষয়ববীয়া আচলতে এই নাগৰিক সভাত অংশগ্ৰহণ কৰিছিলে। এটা কথাই আমাৰ আজি স্পষ্ট হৈছে যে আমি গম পাইছো যে আচলতে চৰকাৰখন ব্যৰ্থ হৈছে এই অবৈধ বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত চৰকাৰখন ব্যৰ্থ হৈছে আৰু সেইটোকে গইনা লৈ আচলতে বিভিন্ন সংগঠনে আচলতে তেওঁলোকৰ নাম লৈ বিদেশী বহিষ্কাৰৰ নাম লৈ গোলাঘাটত এটা সন্ত্ৰাসৰ সৃষ্টি কৰা পৰিৱেশ দেখা গৈছে আৰু তেনেকুৱা ধৰণৰ পৰিৱেশটো আচলতে বৰ্জন কৰিবৰ কাৰণে আজি এই নাগৰিক সভাখন আয়োজন কৰা হৈছিলে। আমাৰ স্পষ্ট কথা যে অবৈধ বিদেশী যিসকল আছে তেওঁলোক ইয়াৰ পৰা যাব লাগিব আৰু সমস্ত দায়িত্ব ল'ব লাগিব চৰকাৰখনে, কিন্তু তেনে নকৰি একাংশ সংগঠনে নিজৰ দায়িত্ব পাহৰি গৈছে, দায়িত্ববোধ পাহৰিছে। আচলতে সংগঠনৰ নাম কাম কি আচলতে সেই গোটেই কথা বতৰাবোৰ পাহৰি তেওঁলোকে জাতিৰ জোং লৈ আচলতে এই বিদেশী বহিষ্কাৰৰ নামত গৈ আমাৰ যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকক যি হাৰাশাস্তি কৰিছে এই কথাটো কোনো কাৰণতে মানি ল'ব নোৱাৰি আৰু এনেকুৱা ধৰণৰ আচলতে খিলঞ্জীয়াক হাৰাশাস্তি কৰা কথাষাৰ কোনো কাৰণতে মানি ল'ব নোৱাৰি। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে গোলাঘাটত আচলতে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে আচলতে সমিল মিলে একেলগে আমি আছিলো, বসবাস কৰি আছো আৰু কাম কাজ কৰি আছো, কিন্তু তেনে ক্ষেত্ৰত কেইজনমান মুষ্টিমীয় সংগঠনৰ নেতৃত্বৰ কাৰণে আচলতে আমাৰ মাজত যিটো শান্তি সমন্বয় এই সমন্বয়টো আচলতে সম্পূৰ্ণভাৱে বিঘিনি কৰাৰ চেষ্টা কৰা দেখা গৈছে আৰু এনেকুৱা ধৰণৰ কোনো কাণ্ড নকৰিবৰ কাৰণে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি স্পষ্টভাৱে সকীয়াই দিছো। কি কৈছে মানে বিভিন্ন সংগঠন আমি এই সংগঠনৰ যিসকল চৰকাৰক যিটো হেঁচা দিয়া কাম সেই কামটো কৰিব লাগে, তাৰ গইনালৈ কিন্তু একাংশ সংগঠনৰ যি পেচা এই ধন লোৱাকে আচলতে পেচা হিচাপে লৈ লৈছে এই কথাটো কোনো কাৰণতে হ'ব নালাগে। কাৰণ যদি টকা ল'লেই আচলতে তেওঁলোক আমাৰ খিলঞ্জীয়া হৈ যায় আৰু টকা নিদিলে তেওঁলোক অবৈধ বিদেশী হৈ যায় এই কথাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু একাংশ সংগঠনে এনেকুৱা ধৰণৰ কাৰুকাৰ্যৰ পৰা আচলতে মানে আঁতৰি থাকিব লাগে, অন্যথা কিন্তু তেওঁলোকৰ ওপৰত আমি গোলাঘাটৰ এই নাগৰিক সভাই আজি সিদ্ধান্ত হৈছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা যাব, আইনী ব্যৱস্থা লোৱা যাব বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। হয়, ইতিমধ্যে সকলো অসমবাসী ৰাইজে গম পাইছে যে আজি কিছুদিনৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ভাষণ সেই ভাষণৰ প্ৰতি লক্ষ্য ৰাখি একাংশ দল সংগঠনে যি অসমত বা বিশেষকৈ উজনি অসমত যিসকল শ্ৰমিকে কাম কৰি আছে এই শ্ৰমিকসকলৰ ওপৰত হাৰাশাস্তি কৰা আমি দেখা পাইছো। আৰু আমি এটা তথ্য পাইছো যে আজি কিছুদিনৰ আগত প্ৰায় 2 দিনমানৰ আগতে আপোনাৰ গোলাঘাটতে একাংশ শ্ৰমিকে কাম কৰি থকা অৱস্থাত তেখেতলোকে তাতে লাঠি জোং লৈ পেলাই তেখেতলোক খেদিছিল, কিন্তু খেদাৰ পাছত ডিমাপুৰ তেখেতলোক গৈ পাইছিল। ডিমাপুৰ পোৱাৰ পাছত তেখেতলোকৰ লগত আলোচনা কৰি আকৌ তেখেতলোকক ধনৰ বিনিময়ত তেখেতলোকক ঘূৰাই আনি পুনৰ কাম কৰোৱা আমাৰ এটা তথ্য আমাৰ হাতত আহিছে। কিন্তু ইয়াৰ পৰা আমি এটা কথা ক'ব বিচাৰিছো যে ভাৰতত বা অসমত আমাৰ বসবাস কৰা লোকসকল যিসকল লোক আছে, চাই হিন্দুৱে হওক মুছলমানে হওক, যিসকল প্ৰকৃত ভাৰতীয় লোক অসম চুক্তিৰ আধাৰত 1971 চনৰ 24 মাৰ্চত পাছত অহা লোকসকল বিদেশী হ'ব, কিন্তু 1971 চনৰ 24 মাৰ্চত অহা লোকসকলক অত্যাচাৰ কৰাটো আমি আজি দল সংগঠনৰ সিদ্ধান্ত হৈছে যে এই বস্তুটো আমি সহ্য কৰা নহয়। যিহেতু দল সংগঠনৰ কাম হৈছে যে অসমৰ বিভিন্ন সমস্যাসমূহ বা ৰাজ্যৰ সমস্যাসমূহ চৰকাৰক দাঙি ধৰা বা ৰাইজৰ সহযোগ কৰা, কিন্তু ইয়াত দেখা গৈছে যে বহুতো অসমত সংগঠন আছে কিন্তু ইয়াৰে নিৰ্দিষ্ট 2টা বা 1টা সংগঠনে যি হাৰাশাস্তি কৰিছে, কিন্তু এই হাৰাশাস্তিটো আমি সহ্য কৰিব পৰা, যিহেতু তেখেতলোকৰ ওচৰত যদি কিবা তথ্য আছে যে তেখেতলোক বিদেশী হয় বা বাংলাদেশী হয়, চৰকাৰৰ বিভাগ আছে, পুলিচ আছে, আইন আছে, প্ৰশাসন আছে, তেখেতলোকৰ ওচৰত কাক চাপক। আৰু মই তেখেতলোকক পোনপটীয়াকৈ ক'ব বিচাৰিছো যদি তেওঁলোকৰ ওচৰত তথ্য আছে প্ৰকৃতাৰ্থত কোনোবা বিদেশী বা বাংলাদেশী আছে আমি তেখেতলোকক সহযোগ কৰিম, কিন্তু ভাৰতীয় লোকসকলক যদি তেখেতলোকে অত্যাচাৰ কৰে আৰু বিশেষকৈ এটা বস্তু বৰ লাজ লাগিছে আমাৰো, আমি এজ সংগঠন হিচাপে যে এটা সংগঠনৰ কাম লাঠি লৈ পেলাই মানুহক মাৰিম কাটিম কোৱাটো এটা সংগঠনৰ ভাষা নহয়। সংগঠনৰ ভাষাটো হৈছে যদি তেখেতলোক বাংলাদেশী হয় বিদেশী হয় প্ৰশাসনক অৱগত কৰক আৰু প্ৰশাসনে বিহিত ব্যৱস্থা লওক, আৰু বাংলাদেশী আৰু বিদেশী ক্ষেত্ৰত আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াম, কিন্তু বিদেশী আৰু বাংলাদেশী নামত যদি ভাৰতীয় লোকসকলক হাৰাশাস্তি কৰে তেতিয়া আমি মনে মনে নাথাকো। আৰু আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰো, পৰৱৰ্তী সময়ত যদি একাংশ দল সংগঠনে তেনেকুৱা ধৰণৰ ব্যৱস্থা লয়, আমি কেওটা সংগঠনে আজি যি নাগৰিক সভা আয়োজন কৰিছিলো নাগৰিক সভাৰ সিদ্ধান্ত হৈছিল যে যদি তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰে কোনো নিৰীহ ব্যক্তিৰ ওপৰত যদি অত্যাচাৰ চলায় তেতিয়া আমি আইনী ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আমি গোলাঘাটৰ কেইবাটাও জাতীয় জনগোষ্ঠী সংগঠন আৰু আৰম্ভ কৰিছিলোঁ। এই সভাখন কৰাৰ উদ্দেশ্য এইটোৱেই হ'ল যে আজি অলপ দিনৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান তুলনা মন্তব্যৰ কাৰণে আচলতে মিয়া খেদা নামৰ যি আচলতে তুলনা মন্তব্য কৰিছিলে, সেই মন্তব্যত কিছুমান সংগঠনে আচলতে বিভিন্ন প্ৰতিষ্ঠান বা মানুহৰ ঘৰে বাহিৰে গৈ মিয়া খেদা নামৰ যি সন্ত্ৰাস সৃষ্টি কৰিছে তাৰ পৰা আমি আজি এখন সভা অনুষ্ঠিত কৰিলোঁ। এটা কথা আমি এই সভাৰ পৰা আজি এটা সিদ্ধান্ত লৈছোঁ যে অসমত এখন নিৰ্বাচিত চৰকাৰ আছে, আজি এখন নিৰ্বাচিত চৰকাৰ আছে,
অসমৰ আমোলা আছে, অসমৰ প্ৰশাসন আছে, অসমৰ পুলিচ প্ৰশাসন আছে, এইখিনি থকাৰ পিছত এখন নিৰ্বাচিত চৰকাৰে এইখিনি মানুহক মিয়াৰ নামত যি আচলতে সন্ত্ৰাস সৃষ্টি কৰিছে বা বিভিন্ন গোষ্ঠীগত সংঘৰ্ষ কৰাৰ পৰিৱেশ সৃষ্টি কৰিছে, তাত আমি আজি সভাই আচলতে ধিক্কাৰ জনাইছোঁ। আৰু নিৰ্বাচিত এখন চৰকাৰ থকাৰ পিছত আচলতে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজনে আচলতে যিদৰে আচলতে টুলুঙা মন্তব্যৰ দ্বাৰা কিছুমান দল সংগঠনে আচলতে হাতত লাঠি লৈ বিভিন্ন প্ৰতিষ্ঠানত গৈ যি আচলতে সন্ত্ৰাস সৃষ্টি কৰিছে, এই সন্ত্ৰাস সৃষ্টিৰ কাৰণে আজি সভাই আমি প্ৰস্তাৱ গ্ৰহণ কৰিছে অনাগত দিনত এই আজিৰ পৰা যাতে ইয়াত কোনো কৰিব নোৱাৰে। আৰু যদি কৰিব লগা হয়, অসমৰ গোলাঘাট জিলাৰ আৰক্ষী প্ৰশাসন আছে, গোলাঘাট জিলাৰ উপায়ুক্ত মহোদয় আছে, উপায়ুক্ত মহোদয় আমি ইয়াৰ বিচাৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আইনী ব্যৱস্থা ল'ব কাৰণে আমি আচলতে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।